হেল্ল' ৰাইজ, নমস্কাৰ। মই আন এটা ভিডিঅ'লৈ আপোনালোকক আদৰণি জনাইছোঁ। যিহেতু মুৰ্গীৰ ওপৰত, মুৰ্গী হ'ল এবিধ পোহনীয়া চৰাই। যিহেতু ফাগুন চ'ত মাহত তেওঁলোকৰ এটা অসুখ হয়। অসুখ হ'লত কি হয়, তেওঁলোকে কোনোবাটোৱে জুপুকা মাৰে, কোনোবাটোৱে হাঁচি মাৰে, কোনোবাটোৱে আকৌ বগা বগা পায়খানা কৰে। আৰু এনেকৈ হওঁতে মুৰ্গীখিনি এটা দুটাকৈ মৰি শেষ হৈ যায়। সেইবুলিকে মই এটা ভিডিঅ' বনাবলৈ ল'লোঁ। আপোনালোকৰ যদি ঘৰত এনেকুৱা এটা হয়, আপোনালোকে জনাবচোন। চাবচোন দেই, মুৰ্গী পোহোঁতে দুশ আঢ়ৈশ মুৰ্গী হৈ যায়গৈ। তাৰপাছত কি হয়, বেমাৰটো আহিলত এটা দুটাকৈ নাইকিয়া হ'বলৈ আৰম্ভ কৰে। যেতিয়া মুৰ্গীখিনি সৰহ হৈ থাকে, তেতিয়া আমাৰ সৰু ল'ৰাটো ভাগৰ মুৰ্গী যিহেতু এইখিনি, তেতিয়া কওঁ, বাবু মুৰ্গী এটা দিবাচোন খাবলৈ। তেওঁ মুৰ্গীটো খাবলৈ মাৰিবলৈ দিবলৈ বৰ টান পায়। আকৌ আনৰ ঘৰৰ পৰাই কিনি খাব লাগে। এতিয়া আকৌ আজি কি হৈছে দেই, মুৰ্গী কেইটামান আৰু 15-20 জনীমান মুৰ্গী জুপুকা লাগি আছে। তেতিয়া মোক কৈছে কি, মা বোলে মুৰ্গী জুপুকা লাগিছে নহয়, গধূলিলৈ বোলে খাই পেলাব লাগে। তেতিয়া মই ক'লোঁ, আৰে ভাল হৈ থাকোঁতেইচোন খুজিলে খাবলৈ তই নিদিয়। গতিকতে এতিয়া জুপুকা লাগিছে মুৰ্গী, সেয়া মুৰ্গী নেখাওঁ দেই। তেনেকৈ বুলি কৈ পেলাই জুপুকা লগা মুৰ্গী আনি পেলাই বান্ধি থৈ দিলোঁহি। আৰু আপোনালোকৰ ক্ষেত্ৰতো বাৰু এনেকুৱা হয় নেকি? কমেণ্ট এটা কৰি জনাবচোন। ধন্যবাদ।